এভৰিৱান ৰাতি ভিডিঅ' আৰম্ভ কৰিছোঁ এতিয়া বাজিছে 10:30 আৰু মোৰ পুৰা ৰুমৰ কাম চলি আছে এতিয়া চাওক বিছনা এফালে গডৰেজ এফালে একদম ইয়াতো কাপোৰ দেখিছে নহয় কাৰণ মানে মই ৰুমটো অলপ এক্সচেঞ্জ কৰিলোঁ মোৰ এই বিছনাখন যিসকলে মোৰ আগৰ ভিডিঅ' চাই তেওঁলোকে দেখিছে এই বিছনাখন মোৰ এইফাললৈ আছিলে আৰু গডৰেজটো মোৰ এইফাললৈ আছিলে এতিয়া মই গডৰেজটো মানে তাৰ পৰা আনি এইফালে দিলোঁ আৰু বিছনাখন এইফালে দিলোঁ কাৰণ মানে মই সদায় উল্টাকৈ শুব লাগে মানে কি বুলি কয় শুৱা নিয়ম আছে ন পশ্চিম ফালে ভৰি দিবলৈ নাপায় আৰু সেইটো কাৰণে মই মানে সদায় পশ্চিম ফালে ভৰিখন দিব লাগে বুলিয়ে মই সদায় বিছনাখনৰ উল্টা ফালে মানে শুব লাগে মাথাটো মানে এইফালে দি মানে ভৰিখন সেইফালে দিব লাগে সেইটো কাৰণে এতিয়া মই চিধাকৈ শুব পাৰিম মই মাথাটো সেইফালে দি ভৰিখন এইফালে দি মই শুব পাৰিম এতিয়া মানে শান্তি লাগিব আৰু বিছনাখন আনিয়ে মানে ফিটিং কৰি দিয়া হ'ল যে সেইটো কাৰণে লগালগ মানে এইখিনি কাম কৰা নহ'লে আৰু মানে তেওঁলোকৰ মানুহে ক'লে যে পিছত কৰি থাকিব আমাৰ দেৰি হৈছে সেইটো কাৰণে তেওঁলোকৰ মানুহে ফিটিং কৰি থৈ গুচি গ'ল আজি দাদা দুজন আহিলে তেওঁলোক বাৰু আমাৰ ঘৰলৈ ৰেগুলাৰ আহি থাকে কিন্তু ৰাতি আহিলে মই চাহ খাওঁতে বোলো ক'লোঁ এনেকৈ ৰুমটো বোলো মানে কৰিব লাগিছিলে বোলে দিয়া এতিয়াই কৰি দিম ভালে পালোঁ আৰু ৰাতি বুলি ক'বলৈ নাই মানে কামটো হ'ব লাগে এতিয়া কৰি দিয়াৰ পাছত আৰু এইফালে দেখিছোঁ না পুৰা কাম বাঢ়ি গ'ল এইফালে মোৰ ছোৱালীয়ে পঢ়ি আছে তাইও মানে এক্সাম চলি আছে ল'ৰাও এক্সাম চলি আছে বাৰু আৰু তাকে এতিয়া এইখিনি কৰি লওঁ আৰু মোৰ মা আহি গ'ল মা গৈছিলেগৈ ঘৰলৈ আকৌ আহিলে মানে আমাৰ 3 তাৰিখে এটা অকেজন আছে সেইটো কাৰণে মা আহিলে আৰু তাৰ কাৰণে অলপ যা যোগাৰ চলি আছে পুৰা একদিন কামত ব্যস্ত তাকে মা এতিয়া ভাত উলিয়াইছে ভাত খামগৈ আৰু মাক অহা মাত্ৰকে মোৰ মানে পুৰা মানে সুখ আৰু মানে মা অহা মাত্ৰকে মানে যেতিয়া ভাতৰ চৰটো ধৰি দিয়ে নহয় মোৰ মানে বিৰাট শান্তি মানে ভাত তেওঁ বনাই থাকে মই বেলেগ কাম কৰি থাকিব পাৰিম ন আৰু অকেজনটোৰ কাৰণে অলপ মানে কিবা কিবি কামো কৰিবলগীয়া হৈছে নহয় আৰু ল'ৰাও তাতে পৰীক্ষা হৈ আছে কিমান যে ব্যস্ত মানে 1 তাৰিখে পৰীক্ষা আছে আৰু 3 তাৰিখে আছে আৰু ৰাতি অকেজনটো হৈছে 3 তাৰিখে ৰাতিলৈ ভাবকচোন কিমান ব্যস্ত মই সেই আৰু এতিয়া মই এইখিনি পটাপট চিজিল কৰোঁ আৰু এইবিলাক চিজিল কৰি লওঁ তাৰপিছত আপোনালোকক আজিতো আৰু লগ নাপাম ন কাইলৈ আকৌ আপোনালোকক লগ পাম হেল্ল' এভৰিৱান গুড মৰ্ণিং নেক্সট ডে মৰ্ণিং আকৌ আপোনালোকক লগ পাইছোঁ আজি অকণমান দেৰিকৈ উঠিছোঁ দেই মা আহি গ'ল যে মা অহাৰ কাৰণে অকণমান মালৈ আশা কৰি অকণমান দেৰিকৈ উঠিছোঁ আৰু কেতিয়াবা বৰ টোপনি ধৰে চাবচোন আৰু কেতিয়াবা আকৌ টোপনিয়ে নধৰে কিন্তু আজি মোৰ টোপনি আহি গ'ল কেলৈ আহিলে নাজানো আজি মানে একদম ফ্ৰী দি শুব পাৰিছোঁ নহ'লে মনত আনকালে ধান্দাবিলাক লাগি থাকে যে এইটো কৰিবলৈ আছে সেইটো কৰিবলৈ আছে আজি কিন্তু মা আছে যে আৰু চকুকেইটা মেলিছিলোঁ বাৰু সাৰ পাই দেখিলোঁ পাকঘৰত ভুটুম ঘাটাং কৰা গম পাই গ'লোঁ আৰু মা উঠি মেলি কিবা কৰি আছে আৰু মা সুস্থ থাকিলে ধুনীয়াকৈ কৰি থাকে বাৰু সুস্থ আছে এতিয়া সেইটোৱে ভাল লাগিছে মাকজনী সুস্থ থাকিলে আমাৰ মনটো শান্তি লাগে তাৰপিছত এতিয়া ছোৱালী এক্সাম দিবলৈ গ'ল আৰু ল'ৰা আজি এক্সাম নাই ল'ৰা কাইলৈ আছে ল'ৰাক বাৰু দিনটো আজি পঢ়াব লাগিব আৰু মানুহজন ডিউটি যোৱাৰ পাছত আৰু কামো আছে বহুতকেইটা সেইকেইটাও কৰিব লাগিব তাৰপৰা এতিয়া এয়া মোৰ বাগিচাখন মানে মোৰ এই বেলকনি বাগিচাখন ধুনীয়াকৈ মই এতিয়া চাফা কৰোঁ অকণমান সাৰি মেলি লওঁ আৰু পাতি চালি নেঢালোঁ এতিয়া অলপ সাৰি মেলিহে লওঁ এইবিলাক আৰু এইবোৰ ভিতৰত থৈ দিলে চাওকচোন ফুলবিলাক ভিতৰত থৈছিলোঁ ইমান ধুনীয়া হৈ আছিলে ভিতৰত থোৱাৰ পাছতে পাতটো সৰিলে আৰু সৰাৰ পাছতে একদম ফুলটো আকৌ বেয়া হৈ আহিলে সেইকাৰণে বাহিৰত উলিয়াই দিলোঁ মানে য'ত যিটো বস্তু আৰু সূৰ্য পোহৰো লাগে যে ফুলত তাৰপৰা এইফালে চব শুকাই মেলি গ'ল চাওকচোন এইবিলাক ফুলবোৰ শুকাই মেলি গ'ল এদিন পানী নিদিলে মানে পূৰা শুকাই যায় আৰু যদি বাহিৰত থাকিলেনো এইখিনি ফুল কাৰণ এইকেইদিন বৰষুণৰ বতৰ বহুত ধুনীয়া হ'ল কিন্তু এতিয়া বাহিৰলৈ উলিয়াব কোনে নাই তললৈ উলিয়াব লাগিব নাই একদম ওপৰলৈ উলিয়াব লাগিব বহুত কষ্ট হ'ব সেইটো কাৰণে ইয়াতে পানী চানী দি ৰাখোঁ আৰু ফুল এইবিলাক সাৰি মেলি অলপ পানী দি লওঁ ফুলত পূৰা এইবিলাক জাবৰ ওলাইছে চাওক কিমান মানে পাতবিলাক পৰি আছে নহয় আৰু এইফালে চাওক পূৰা লেতেৰা হৈ আছে আৰু এইফালে এতিয়া সাৰি মেলি জাবৰ পেলালোঁ আৰু পেলোৱাৰ পাছতে এতিয়া মই ফুলত পানীও দিলোঁ আৰু লগতে মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাই দিছোঁ পাহৰিয়ে গৈছিলোঁ স্বাগতম জনাবলৈ এতিয়া পানী দি মেলি হৈ গ'ল আৰু মানে বতৰটো ডাৱৰীয়া কিন্তু মানে দেখিছেনে পূৰা বৰষুণ দি আছে কিন্তু মোৰ এইফালে পানী নপৰে কাৰণে পানী দিবলগীয়া হৈছে ফুলখিনি একদম বহুত বেয়া হৈ গ'ল বেয়া মানে গোটেই মানে বহুত ভালকৈ চাফা তাফা কৰিব লাগিব তেতিয়াহে যদি আকৌ ভাল হয় দেই এই মনি প্লাণ্টটো ধুনীয়া হৈছে চাওক ধুনীয়া হৈছে দেখিছেনে এই মনি প্লাণ্ট যদি কোনোবাই এনেকৈ বিচাৰোঁতে দি দিওঁ নাই তেতিয়া বেয়া হৈ যায় সেইটো ভাবিছোঁ আৰু কাকো নিদিওঁ দেই মনি প্লাণ্ট এইটো মনি প্লাণ্ট মানে কাকো নিদিওঁ আৰু মানে মাজতে মানে দিছিলোঁ দিয়াৰ কাৰণে মানে গোটেই মানে গছজোপাই মৰি গৈছিলে তাৰপৰা যেনে তেনে আগেটাৰ পৰা এইটো হৈছে আৰু এইফালে এতিয়া কাম কৰি মেলি আজৰি হ'লোঁ কেইটা কাম কৰা হ'ল ফুল চাফা তাফা কৰিলোঁ ঘৰখন চাফা কৰিলোঁ চাফা কৰি মেলি এতিয়া কেক বনাব ল'লোঁ কাৰেণ্টটো নাই মানে মই সদায় মিক্সিত মাৰি দিওঁ মানে 10টামান কৰি কেক বনাম যে সেইটো কাৰণে মিক্সিতে ফিটি দিওঁ আৰু ব্লাইণ্ডাৰ দি নামাৰোঁ আৰু মিক্সিত বনাই দিলে সোনকালে হয় মানে মিক্সিত ফিটি দিলে
তাৰপিছত সেইফালে এতিয়া আহিলোঁ এতিয়া কাপোৰ চিলাবলৈ এয়া এতিয়া বাকচ কভাৰ এটা চিলাওঁ বুলি সেই কাপোৰ অনা আছিলে সেইটো চাটিন কাপোৰ এনেই কাপোৰ চাপোৰ চিলালে বৰ ধুনীয়াকৈ কুচটো পৰাই যে সেইটো কাৰণে চাটিন কাপোৰটোৱে আনিলোঁ এতিয়া কাটি কুটি লৈছোঁ আৰু এতিয়া এইটো চিলাই লওঁ মানে কটাটোৱে মেইন চিলাওঁতে বেছি টাইম নালাগে বাৰু কাটি মেলি জোখমাখ লৈ কটাটোৱে মেইন এইটো চিলাই মেলি কমপ্লিট কৰোঁ আজিয়ে কৰিম বুলি ভাবিছোঁ এতিয়া কি হয় নাজানো আৰু কেককেইটাও বনাবলৈ আছে নহয় বাকচৰ কভাৰটো কাটি মেলি ল'লোঁ লৈ মেলি এতিয়া আহি গ'লোঁ কেক বনাবলৈ মানে কাৰেণ্টটো আহিলে কাৰেণ্টটো অহাৰ কাৰণে এতিয়া কেকটো পটাপট বনাই মেলি অভেনত দিলোঁ আৰু মানে কাৰেণ্টটো থাকিলেই হয় মানে আজি মানে কাৰেণ্টটোৱে মানে দিগদাৰ দিছে নহয় ৰাতিপুৱাৰ পৰা এই আহিছে এই গৈছে এতিয়া এয়া কেকটো বনাই মেলি কমপ্লিট কৰি লওঁ আৰু তাৰপিছতহে ভাত পানী খাম মানে গা পা ধুই আজৰি হৈ ভাত পানী খাইহে মানে বাকচৰ কভাৰটো চিলাম বুলি ভাবিছোঁ মানে সেইটো কাৰেণ্ট নহ'লেও কৰিব পাৰিম ন এইটো কেকটোতো কৰিব নোৱাৰিম ঠিক আছে এতিয়া কেকটো বনাই মেলি কাটি লওঁ চকলেট কেক বনাইছোঁ মোৰ ল'ৰা ছোৱালীয়ে চকলেট কেক খাই ভাল পায় আৰু অকেজন এটা আছে যে অকেজনটোৰ কাৰণে কেক বনাইছোঁ আৰু কেক ফিটি মেলি আজৰি হ'লোঁ মানে 10টা কণী কেক যে এবাৰত অলপ ডাঙৰ চচ এটাত পাতি দিছোঁ আৰু মোৰ 2 পাউণ্ডৰ ওজনৰ এটা আছে সেইটোত মই পাতি দিম এটা মানে তেনেকৈ আৰু নিজৰ মতে আন্দাজ মতে দিছোঁ আৰু যে 2টা সমান হ'ব সেইটো ক'ব নোৱাৰোঁ তাৰপৰা এতিয়া লৈছোঁ পকা মুচিবলৈ এইফালে ফেনাইল চেনাইল লৈ লৈছোঁ এইফালে এয়া পকা মুচিবলৈ লৈ লৈছোঁ আৰু এতিয়া বাজিছে কিমান জানেনে 2টা মানে কামখিনি কৰি থাকিলে কেতিয়া কিমান সময় হয় একোৱে ধৰিব নোৱাৰোঁ আৰু অকণমান দিনটো ছুটিলে আহিছে বাৰু দেই আৰু ঠাণ্ডা কালি যে মানে কাম কৰোঁতে মানে পটককৈ গধূলি হৈ যায় আৰু এয়া পকা চকা মুচি লওঁ তাৰপৰাহে একদম গা পা ধুই আজৰি হৈ আৰু ভাত খাম গা পা ধুই আজৰি হৈ আহিলোঁ আৰু আজি একদম বাঢ়ি থোৱা ভাতকেইটা খাবলৈ পাইছোঁ কিয় জানেনে মা আছে যে মায়ে একদম মোলৈ ভাত বাঢ়ি মেলি ধুনীয়াকৈ ঢাকি থৈছে আৰু একদম পিয়ৰ তৰকাৰীখন বনাই দিছে যিখন খাই ভাল পাওঁ টেঙা তৰকাৰী মই মানে এনেও টেঙা তৰকাৰী খাই বহুত বেছিয়ে ভাল পাওঁ আৰু মাছ চাছ একো নাই দিয়া দাইল মানে টেঙা মৰা দি ধুনীয়াকৈ টেঙাকৈ বনাই দিছে ইমানেই টেষ্ট লাগিব খাই গাটো ধুই থাকোঁতে ভাবি আছোঁ মানে মোৰ আজি দেখোন ভোকটো বেছিকৈহে লাগিছে আৰু স্কুলত পঢ়ি থাকোঁতে স্কুলৰ পৰা আহি যেতিয়া বৰা ভাতকেইটা পাওঁ কি যে ভাল লাগে আৰু আজি তেনেকৈ মানে কাম কৰা মাজতে আহি বৰা ভাতকেইটা পাইছোঁ কাম কৰি থকাৰ মাজততো বৰা ভাত দিয়া মানুহ আমাক নোলায় হয় নাই বাৰু নিজেইতো যিমান কৰোঁ বেলেগক খুৱাই মেলি বেলেগক সন্তুষ্ট কৰি নিজৰ ঘৰৰ কাম বন কৰি আকৌ নিজেই ভাতকেইটা বাঢ়ি খাব লাগে কিন্তু নিজৰ মাজনী আছে যে মায়ে একদম বৰা ভাতকেইটা আজি মোক দিছে খাবলৈ মানে বাঢ়ি থোৱা ভাতকেইটা খাবলৈ পাইছোঁ আজি ঠিক আছে আৰু একদম লগত আছে আলুৰ চাটনি একদম ধুনীয়াকৈ সানিছে আৰু তেওঁ সনা আলু চাটনি খাই এনেও ভাল লাগে ইমান ধুনীয়াকৈ সানে নহয় মাকে যেনেকৈ নবনাওক খাবলৈ কিন্তু বহুত সোৱাদ হয় এতিয়া খাই লওঁ ভাত তাৰপিছত আকৌ আপোনালোকক একদম মেচিনৰ ওচৰৰ পৰা আপোনালোকক লগ পাইছোঁ মেচিনত বহিছোঁ আৰু এতিয়া ভাত পানী খাই মেলি অকণমান দেৰি বিচনাতে পৰিলোঁ লাইভ আহিলোঁ মই অহা নাছিলোঁ বেলেগ আহিছিলে মোৰ ফ্ৰেণ্ড এজনী জইন হ'লোঁ অলপ দেৰি কথা পাতিলোঁ ভাল লাগিলে বহুত দিনৰ মূৰত কথা পাতিলোঁ তাৰপিছত বিচনাখনত শুই দিওঁতে চকুকেইটা টানি আহিলে তাৰপৰা দেখিলোঁ নাই টাইমটো বহুত হৈ গ'ল উঠি যাওঁ আন্ধাৰ হ'লে বাৰু এতিয়া হৈছে আৰু আজান দিয়া নাই আৰু আজান দিবলৈ আৰু 1 ঘণ্টামান আছে মানে বতৰটো ডাৱৰীয়া যে সোনকালে আন্ধাৰটো লাগিছে তাৰপৰা এতিয়া এয়া মেচিনত বহিছোঁ কাপোৰ চিলাবলৈ এইফালে বিচনাত কাপোৰ দেখিছে নাই বিচনা কাপোৰ ইগন'ৰ কৰিব দেই মানে কি হয় এই মানে কাপোৰবোৰ ভালকৈ শুকুৱাই নাই বৰষুণ দিলেও ৰ'দ দিলেও মানে আমনি লাগে আৰু বৰষুণ দিলেও মানে কিছুমান প্ৰব্লেম হৈ যায় কাপোৰ শুকুৱাত আৰু ৰ'দত শুকোৱা সমানে কাপোৰ একোৱে হ'ব নোৱাৰে যে এতিয়া মেচিনত দিছিলোঁ কাপোৰ সেইখিনি উলিয়াই মেলি ইয়াতে থৈ দিছোঁ আৰু সেয়াই আৰু সেইখিনি এতিয়া কাইলৈ যদি ৰ'দ দিয়ে মেলিব লাগিব তাৰপৰা এতিয়া মই এয়া চিলাই ল'বলৈ বহিছোঁ 5 মিটাৰ কাপোৰ আনিছিলোঁ অকণমান ছুটি হোৱা নিচিনা লাগিলে সেইটো কাৰণে প্ৰথমতে জইন দিবলগীয়া হৈছে সেইটো কাৰণে জইনখিনি আগে চিলাই প্ৰথম মানে সেইখিনি কৰি লৈছোঁ আৰু তাৰপিছত একেবাৰতে আৰু গোটেই কভাৰটো চিলাই কুচ দি চিলাই মেলি কমপ্লিট কৰি দিম ঠিক আছে এতিয়া চিলাই লওঁ মেচিনত বহি তাৰপিছত আকৌ আপোনালোকক দেখাম মোৰ এই বাকচ কভাৰটো কেনেকুৱা লাগিছে ক'ব ৰখি কাপোৰ চিলাই থাকিবলগীয়া হৈছে ল'ৰাও পঢ়াই আছোঁ আলহীও আহিলে আলহীকো চাহ দিবলগীয়া হ'ল আৰু এয়া চব মোৰ বেজী সোমাই কি হ'ল দেখিছে নহয় তেজ ওলাই গ'ল ঘটনাটো ঘটিলে মানে বেজীটো মানে ববিন কেছত গুলি শেষ হৈছিলে ভৰাই পেলাই মানে এনেকৈ টানি দিছিলোঁ ৰছীডাল কি ক'ব আৰু মানে কামবিলাক মানে লাহে ধীৰে নকৰিলে এনেকুৱাই হয় বেছি স্পীডকৈ কৰিলে কিবা এটা কৰি দিওঁ আৰু দেই চূণ অকণমান লগাই দিওঁ চূণ দিলে এতিয়া বহুত পুৰিব নহয় কি কৰোঁ নাজানো আৰু মানে একদম পূৰা পুৰিছে এতিয়া চিলাবলৈ আছেই সেই চিলাই আছোঁ হোৱাই নাই কমপ্লিট বোলো আপোনালোকক হোৱাৰ পাছত দেখাম কমপ্লিট
বাকচ কভাৰটো চিলোৱা হৈ গ'ল বাকচত লগাই মেলি পুৰা কমপ্লিট কৰিলোঁ আপোনালোকক দেখাম বাৰু আৰু এতিয়া মই আকৌ এই কুৰ্তি দুটা চিলাবলৈ লৈছোঁ মেছ'ৰ পৰা আনিছিলোঁ কুৰ্তি দুটা মই পিন্ধি মেলি দেখাম বাৰু আপোনালোকক এতিয়া চিলাই লৈছোঁ আৰু এইকেইটা চিলাই মেলি কমপ্লিট কৰি লওঁ মানে কি হয় মেচিনটোত যেতিয়া বহি দিওঁ নহয় তেতিয়া চিলাবলৈ মন যায় আৰু যেতিয়া মানে চিলাবলৈ থাকে মেচিনত তেতিয়া বহিবলৈ মন নাযায় আৰু মানে আৰু বহি দিয়া মাত্ৰকে যি আছে পটাপট চিলাই দিবলৈ মন যায় এয়া কুৰ্তিকেইটা চিলাই লওঁ তাৰপৰা বাকচ কভাৰটো ফিটিং কৰিলোঁ মানে লগাই মেলি ধুনীয়া হৈ গৈছে আৰু খালি কাপোৰটো অকণমান কম হ'ল কাৰণে বেকৰ চাইডে কুচটো অকণ কম পৰিলে বাৰু ঠিক আছে এতিয়া এইকেইটা চিলাই মেলি লওঁ তাৰপৰা ভাত খাম আৰু একদম ভোক লাগিছে এতিয়া ৰাতি হৈ গ'ল গম পাইছেনে কাপোৰ চিলাই থাকোঁতে মানে ল'ৰাৰ ওচৰলৈ গৈ থাকিবলগীয়া হৈছে যে পঢ়া ক্ষেত্ৰত আৰু মায়ে ভাত চাত বনাই বাৰু ৰেডি কৰি থৈছে মানুহজনে মাছ আনিছিলে কাঠলি মাছ সেয়াও মায়ে বাচি মেলি ভাজি থৈছে সেয়া আৰু এতিয়া এইকেইটা চিলাই লওঁ আৰু এতিয়া ফাইনেলি মোৰ বাকচ কভাৰটো চিলোৱা হৈ গ'ল চাওকচোন ইমান ধুনীয়া হৈছে মানে নিজে কৈছোঁ দেই নিজৰ বস্তুটো ধুনীয়া হৈছে বুলি কাৰণ চাটিন কাপোৰত যদি এনেকৈ কুচ দি চিলাওঁ বহুত ধুনীয়া হয় আৰু ভালো লাগে দেখিবলৈ দূৰৰ পৰা কিন্তু মানে বাকচটো চাই কাপোৰটো অকণমান কমতি হ'ল কাৰণ দোকানীয়ে কৈছিলে যে 5 মিটাৰ হৈ যাব বুলি তেওঁগতে দুখ নাই বাৰু মই যেনেকৈ জোখটো দিছোঁ তেনেকৈতো মোক দিছে ন কিন্তু পিছে পৰে আকৌ গ'লে মানে মই লৈ আহিম কিন্তু এতিয়া বৰ্তমানৰ কাৰণে মই এনেকৈ জইন দি মেলি চিলাই দিলোঁ বাৰু ধৰিব নোৱাৰে যে জইন পৰিছে মই এনেকৈ মানে ৱালৰ ফালে যিটো ছাইড আছে মানে সেইফালে মানে মই কুচ নিদিয়াকৈ এনেই মানে প্লেইনকৈ চিলাই দিছোঁ আৰু এইফালে চাওকচোন আৰু পিল'কেইটা এনেকৈ দি দিছোঁ ছাইডত আৰু ভাল লাগিছেনে বাৰু এয়া চাওক মই এনেকৈ ৱালৰ ফালে কুচ নিদিয়াকৈ প্লেইনকৈ চিলাই দিছোঁ আৰু এতিয়া মানে টাইট হৈ আছে কিন্তু মানে পিছল কাৰণে এনেকৈ গুচি আহে দেখিছেনে মই এতিয়া মানে ঠিক কৰি থাকিব লাগিব আৰু এইখন মানে আৰু তলত মই আকৌ মানে এক্সট্ৰাকৈ এখন কাপোৰ দিয়া আছে কাপোৰখন দিয়া থাকিলে মানে এনেকৈ পিছলি নাহে আৰু ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ বাই